আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ প্ৰাক মুহূৰ্ততে পুৱতি নিশাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ বজাৰসমূহত এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু ব্যতিক্ৰম নহয় জাগিৰোডো। আৰু মই বিমল বৰ্তমান উপস্থিত আছোঁ জাগিৰোডৰ যি এই দৈনিক পাইকাৰী মাছৰ বজাৰ আছে, মাছৰ বজাৰত। আৰু এই মাছৰ বজাৰতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ডাঙৰ ডাঙৰ মাছসমূহ আহিছে, থলুৱা হওক বা চালানী হওক, বিভিন্ন প্ৰান্তৰ পৰা মাছসমূহ আহিছে। আৰু মই ইয়াৰ সামগ্ৰিক পৰিৱেশ আচলতে দেখুৱাইছোঁ। আচলতে এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ইয়াতে বিভিন্ন প্ৰকাৰৰ মাছ, যেনে ডাঙৰ ডাঙৰ ৰৌ, বাহু, মিৰিকা, বিগ হেড, গ্ৰাছ কাৰ্প, আজি বিভিন্ন প্ৰজাতিৰ থলুৱা মাছৰ লগতে বিভিন্ন ডাঙৰ ডাঙৰ মাছ এই বজাৰত প্ৰৱেশ ঘটিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা আচলতে ক্ৰেতাসকল আহিছে, যিহেতু আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশা পৰিয়াল পৰিজনৰ সৈতে লগে ভাগে এসাঁজ খোৱাৰ সকলোৰে হেঁপাহ থাকে। আৰু তাৰ উদ্দেশ্যে আচলতে জাগিৰোডৰ যি এই মাছ বজাৰ আছে, মাছ বজাৰত ক্ৰেতাসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে ইয়াৰ মাছ ব্যৱসায়ীসকল আছে, প্ৰথমে তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে কি মাছ আনিছে আৰু কেনেকুৱা দাম কেনেকুৱা? ইয়াতে বহুত ভাল দাম গৈছে। আপোনাৰ ৰৌ, বাহু, বৰালি, খৰিয়া, চিতল যি কওঁ, এনেকুৱা ধৰণৰ সকলো ধৰণৰ মাছ আহিছে। আৰু এয়া সতেজ মাছ, বিলৰ মাছ আহিছে। গতিকে গ্ৰাহকে ভাল ৰেট পাব। ধৰি লওক আপোনাৰ যিটো চিতল মাছটো 5-6 কেজি ওজনৰ যিটো চিতল মাছ, এইটো আপোনাৰ 700 টকা, 800 টকা এনেকুৱা গৈছে। এতিয়া আকৌ বজাৰটো অলপ টান লৈছে, গতিকে গ্ৰাহকে ভাল ৰেট পাব ইয়াত। গ্ৰাহকৰ সমানৰ কেনেকুৱা? গ্ৰাহক সমাজৰ বহুত ভাল, বহুত উৎসাহী আমি, আৰু গ্ৰাহক আহি আছে আৰু এতিয়াৰে পৰা বজাৰটো ভালকৈ লাগিব। বিভিন্ন প্ৰকাৰৰ আচলতে যি থলুৱা মাছ ইয়াতে উপলব্ধ হৈছে। আৰু সুন্দৰ এক ন্যূনতম মূল্যত তেওঁলোকে আচলতে এই গ্ৰাহকে মাছসমূহ ইয়াৰ পৰা কিনিব পাৰিব। আচলতে এনেদৰেই পুৱতি নিশাৰে পৰা জাগিৰোডৰ যি এই পাইকাৰী মাছৰ বজাৰ আছে, মাছৰ বজাৰত এনেদৰে গ্ৰাহকসকলে ভিৰ কৰিছে। আৰু যিহেতু আজি ভোগৰ উৎসৱ ভোগালীৰ উৰুকাৰ নিশা যি পৰিয়াল পৰিজনৰ সৈতে সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ আৰু হেঁপাহ থাকে। আৰু সকলোৱে নিজৰ নিজৰ মন পচন্দৰ যি মাছসমূহ আছে, মাছসমূহ আচলতে ক্ৰয় কৰিবলৈ এনেদৰে জাগিৰোডৰ যি মাছৰ বজাৰ আছে, মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ সৈতে আৰু এগৰাকী আছে। দাদা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? জাগিৰোডৰে মাছ ল'ব আহিছে নেকি? নাই, মই ইয়াতে থাকোঁ, মাৰ্কেটত থাকোঁ। কেনেকুৱা গ্ৰাহকৰ সমানৰ কেনেকুৱা? ভালে। মাছৰ ৰেট কেনেকুৱা আছে? মাছৰ ৰেট এতিয়া চিতল 600 গৈছে, সৰুটো 400 গৈছে, ৰৌ 280, 300, ভকুৱা 400, 450। আচলতে এনেদৰে বিভিন্ন প্ৰান্তৰ পৰা গ্ৰাহকসকল আহিছে। আৰু যিসকল লোক আছে, লোকে এনেদৰে ভিৰ কৰিছে জাগিৰোডত। আৰু মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ বিমলে প্ৰতিদিন টাইমৰ দৰ্শকসকলে দেখাবলৈ চেষ্টা কৰিলোঁ।